অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ ভাস্কৰ্য শিল্পী প্ৰাণ ভূষণ বৰদলৈ মানৱ ফুলনি সুন্দৰৰ আৰাধনাই জীৱনৰ খেল এই সত্য বুকুত বান্ধি সপোন সাহস সাধনাত হৃদয় থাপনা কৰি একলব্য সাধাৰণে শিলত বুকুত হাতুৰি চলাই শিল্পৰ বাবে শিল্পী সাধন কৰি সুন্দৰ পৃথিৱীত খোজ পেলোৱা এগৰাকী আজন্ম ভাস্কৰ্য শিল্পী প্ৰাণ ভূষণ বৰদলৈ বিশ্বৰ স্বনামধন্য মনীষীসকলৰ প্ৰতিমূৰ্তি তৈয়াৰ কৰি নিজৰ বাসগৃহত সাজিছে মানৱ ফুলনি নেপালৰ ৰজাৰ পৰা 2008 চনত জীৱন সাধনা বঁটা লাভ কৰা আৰু 2006 চনত দিল্লীত আম্বেদকাৰ ফেলোশ্বিপ লাভ কৰা ভাস্কৰ্য শিল্পী ভূষণ বৰদলৈ এগৰাকী অৱসৰী কৃতি শিক্ষক অভিনেতা নাট্যকাৰ নাট পৰিচালক জ্যোতিষী আৰু ভ্ৰাম্যমান সৰ্পবৈদ্য বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত এগৰাকী শিল্পীয়ে দান কৰিছে ডক্টৰ APJ আব্দুল কালাম ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ আৱক্ষ প্ৰতিমূৰ্তি কেইবাখনো গ্ৰন্থ প্ৰকাশ কৰি উলিওৱা এগৰাকী ভাস্কৰ্য শিল্পী জ্যোতিষীৰ লগতে বিনামূলীয়াকৈ কৰি আহিছে সৰ্পই দংশন কৰিলে চিকিৎসা শেহতীয়াভাৱে এগৰাকী ভাস্কৰ্য শিল্পীক সদৌ দৰং জিলা ছাত্ৰ সন্থাই ৰঙালী বিহু আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহত জনাই সম্বৰ্ধনা নমস্কাৰ মই ভূষণ বৰদলৈ এজন সাধাৰণ মানুহ সৰুৰে পৰাই মাটিৰ প্ৰতিমা সাজি শিকি আহিছোঁ প্ৰাইমাৰী লেভেলৰ পৰাই মই সৰু সুৰা প্ৰতিমা বনাইছোঁ আৰু সেইবিলাক কৰি আহি মই সৰস্বতী দুৰ্গা এইবিলাক প্ৰতিমা BA পঢ়ি থকা কালত বনাইছোঁ তাৰপিছতে 1995 চনৰ পৰা মই কংক্ৰিটত হাত দিছোঁ আৰু কংক্ৰিটৰ প্ৰতিমাবিলাক সাজিছোঁ ইয়াত সহায় হিচাপে মই কাৰো বিশেষ সহায় পোৱা নাই আৰু নিজৰ শক্তি আৰু সামৰ্থ্য খটুৱাই মই এইবিলাক কৰিছোঁ কিন্তু মই গুৱাহাটীৰ অসম মিউজিয়ামৰ যিটো শৈল ভাস্কৰ্যৰ গেলাৰী তাত মই বহুত দিন বহিছোঁ আৰু সেইবিলাক আয়ত্ত কৰিবলৈ চেষ্টা কৰিছোঁ আৰু এতিয়া অসমৰ বুকুত এখনি মানৱ ফুলনি সাজি অসমখনক জিলিকাই তুলিবলৈ মোৰ মন সেইকাৰণে মই এই মানৱ ফুলনিখন সাজিছোঁ ইয়াত অসমৰ মনীষাসকল ভাৰতবৰ্ষৰ মনীষাসকল আৰু পৃথিৱীৰ শ্ৰেষ্ঠতম মানুহখিনিৰ প্ৰতিমূৰ্তি মই সাজি আছোঁ কিমান দূৰ সফল হ'ব পাৰোঁ নাজানো মই ভাবিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা মই গৌৰীপুৰৰ নিচিনা ঠাইত এডোখৰ মাটি খুজি ল'ম আৰু কম দিনতে মই তালৈ যাম তেখেতে বোধহয় দিব আৰু অসমৰ বুকুত এইখন এখন লেখত ল'বলগীয়া এখন পাৰ্ক হ'ব আৰু ই হ'ব মোৰ উত্তৰ পুৰুষসকলৰ শিক্ষাৰ এটি অনানুষ্ঠানিক অনুষ্ঠান ৰাজহুৱা স্থানতো আপুনি বিভিন্ন মনীষীসকলৰ প্ৰতিমূৰ্তি আপুনি দান দিছে মই দান আগবঢ়াইছোঁ ডক্টৰ APJ আব্দুল কালাম দৰং জিলা মহিলা সমিতি মঙলদৈ তেওঁলোকে প্ৰতিষ্ঠা কৰিছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ধুনী কলেজ ধুনী ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ আন এটি প্ৰতিমূৰ্তি ধুনী জাতীয় বিদ্যালয় আৰু দৰং ওদালগুৰি জিলা ব্ৰাহ্মণ সমাজৰ প্ৰতিষ্ঠাতা সভাপতি শম্ভুদেৱ গোস্বামীদেৱৰ প্ৰতিমূৰ্তি মই তেখেতসকলক দিছোঁ দাঁহিত সেইটো অবিলম্বে তেওঁলোকে প্ৰতিষ্ঠা কৰিব এইদৰে মই ধুনী ছাত্ৰ সন্থাক ধুনী আঞ্চলিক ছাত্ৰ সন্থাক আমাৰ ভূপেন হাজৰিকা সুধাকণ্ঠদেৱৰ এটি প্ৰতিমূৰ্তি দিম বুলি কথা দিছোঁ তেওঁলোকে নিলেই নিব পাৰিব সাজা হৈ গৈছে কেতিয়া নিয়ে সেইটো তেওঁলোকৰ কথা নেপালৰ ৰজাৰ দ্বাৰা আপুনি জীৱনজোৰা সাধনা মই নেপালৰ ৰজাৰ পৰা জীৱনজোৰা সাধনা বঁটা পাইছোঁ তেখেতে এইবিলাক চাই তেখেতৰ প্ৰতিনিধিৰ জৰিয়তে তাত হোৱা ডাঙৰ সভা এখনত মোক সেই সম্বৰ্ধনা আগবঢ়াইছে মোক ডক্টৰ আম্বেদকাৰ এৱাৰ্ড 2006 চনত সেই এৱাৰ্ডটো মই পাইছোঁ এখন কিতাপ লিখাৰ পিছত মন্ত্ৰ আৰু মানুহ এইবিলাক আপোনালোকৰ আশীৰ্বাদতেই মোৰ ভাগ্যত মিলিছে আৰু মই বিচাৰোঁ ৰাইজৰ হৈ কাম কৰি যাবলৈ আৰু মই এতিয়া বিশেষ ভাস্কৰ্য এটা কৰি আছোঁ সেইটো আজি মই দেখুৱাব নোৱাৰিম আগবঢ়া নাই মানুহ বাঘ এইটো আগতে তেনেধৰণৰ ষ্টেচু ক'তো নাই মানুহৰ এফাল মানুহ আৰু এফাল বাঘ এইটো মই সাজিবলৈ আগবাঢ়িছোঁ আপোনালোকৰ আশীৰ্বাদ পালে হৈ যাব শেষত অসমৰ ৰাইজক কি আহ্বান জনাব আপুনি মই অসমৰ
ৰাইজলৈ এইটোৱে আহ্বান, উত্তৰ পুৰুষলৈ মোৰ এইটোৱেই সেৱা যে এই যে মানৱ ফুলনি সাজি মই পৰিশ্ৰম কৰিছোঁ, এইসকল মনীষীৰ খোজত খোজ মিলাই এইসকলৰ আদৰ্শৰে যাতে মোৰ ৰাইজখন আগবাঢ়ি আহে, তাকেই মই কামনা কৰিছোঁ। মংগলদৈৰ পৰা জয়দেৱ ডেকাৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।